নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এইটো ভিডিঅ'ত মই নৱম শ্ৰেণীৰ ইংৰাজী কিতাপখনৰ এটা পাঠ আছে। প্ৰথমটো পাঠটোৰ নাম হৈছে দ্য ফান দে হেড। আজি আপোনালোকক এইটো ভিডিঅ'ত মই দ্য ফান দে হেড এই যিটো লেচনটোতনো আচলতে কি আছে কি নাই সকলোখিনি কথা একদম শুদ্ধ অসমীয়াত একদম সৰল অসমীয়া ভাষাত আপোনালোকক বুজাই দিম। তাৰমানে আজি মই আপোনালোকক এইটো ভিডিঅ'ত নৱম শ্ৰেণীৰ যিটো প্ৰথম লেচন দ্য ফান দে হেড এই লেচনটোৰ সম্পূৰ্ণ চামাৰি ক'ম আৰু প্ৰত্যেকটো লাইন A to Z বুজাই যাম। গতিকে আপোনালোক যদি নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ বা ছাত্ৰী হয় তেনেহ'লে আজি এইটো ভিডিঅ' আপোনালোকৰ কাৰণে। আজি এইটো ভিডিঅ' যদি আপোনালোকে চাই তেনেহ'লে আপোনালোকৰ এই যিটো লেচন দ্য ফান দে হেড এই লেচনটো আপোনালোকৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। গতিকে আপোনালোক যদি নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ বা ছাত্ৰী হয় দেন ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব, আপোনালোকৰে উপকাৰ হ'ব। অ'কে, চ' পোনপ্ৰথমতে আমি এইটো কথা ডিছকাশ্যন কৰিম যে এই লেচনটো কি হয়। অ'কে, চাওক এই লেচনটো এটা ফিউচাৰিষ্টিক লেচন হয়। ইটছ মিন এই লেচনটো আচলতে ভৱিষ্যত কালৰ ওপৰত ডিপেণ্ড কৰি পিনে মানে ভিত্তি কৰি পিনে লিখা গৈছে। এই লেচনটোত আজিৰ পৰা বহুত বছৰৰ পিছত আজিৰ পৰা শ বছৰৰ পাছত আমাৰ যিটো এডুকেশ্যন ছিষ্টেম আমাৰ যিটো শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাটো কেনেকুৱা হৈ যাব সেই বিষয়ে আমাক এটা থুলমূল আভাস দিছে, মানে দিব এই লেচনটোত। তোমালোকে পঢ়িলে গম পাবা। অ'কে, চ' ইয়াত এই পিকচাৰটোত তোমালোকে মন কৰা, ইয়াত এটা ল'ৰা বহি আছে, এইপিনে এটা ৰবট আছে, ৰবটিক টিচাৰ, ইয়াত এটা কম্পিউটাৰ আছে, ইয়াত এজনী ছোৱালীয়ে এটা ৰুমত বহি পিনে কম্পিউটাৰ টিপি আছে, নহয় জানো? ইটছ মিন আজিৰ পৰা শ বছৰৰ পিছত আমাৰ যি বৰ্তমানৰ শিক্ষা ব্যৱস্থা মানে আমি যি ধৰণে স্কুল নতুবা কলেজলৈ গৈ আমি শিক্ষা গ্ৰহণ কৰোঁ সেই ছিষ্টেমটো আমাৰ পৃথিৱীৰ পৰা ট'টেলি নাইকিয়া হৈ যাব আৰু এইটো লাহে লাহে হৈও গৈছে। অ'কে, চ' তাৰে এটা তোমালোকে এই লেচনত আভাস পাবা যে কেনেকুৱা ধৰণৰ চিটুৱেশ্যন সেইটো সময়ত ক্ৰিয়েট হ'ব। অ'কে, চ' আমি প্ৰথম পেৰেগ্ৰাফটোৰ পৰা আমি ষ্টাৰ্ট কৰিম। অ'কে, মন কৰা প্ৰথমটো তোমালোকৰ কিতাপতো এনেকুৱা ধৰণে থাকিব, ইয়াত কোনো ধৰণৰ তোমালোকৰ মানে ডিফাৰেণ্ট নাই তোমালোকৰ কিতাপ আৰু এই ভিডিঅ'টো। ইটছ মিন তোমালোকৰ কিতাপত যি ধৰণে আছে এই ভিডিঅ'টোত তোমালোকে যিখিনি কথা দেখা পাবা, যিখিনি টেক্সট তোমালোকে দেখা পাবা সকলোখিনি কথা একদম চিমিলাৰ হয়, মানে সকলোখিনি কথা একদম A to Z একেই হয়। অ'কে, গতিকে তোমালোকে ভিডিঅ'টো চাই যোৱা, সকলোখিনি কথা তোমালোকৰ ক্লিয়াৰ হৈ যাব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ হয়তো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, ভিডিঅ'টোৰ ডিউৰেশ্যন অলপ বেছি দীঘল হ'ব পাৰে, মে বি 45 মিনিটছ মান হ'ব পাৰে, কিন্তু তোমালোকে এইটো ভিডিঅ' সম্পূৰ্ণ চাবা, কাৰণ তোমালোকে যদি জানিবলৈ ইচ্ছা কৰা, অ'কে, তোমালোকৰ যদি এটা কিউৰিয়চিটি আছে যে কি আছেনো এইটো লেচনত, তোমালোকৰ যদি স্কুলত ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে ভিডিঅ'টো এণ্ডলৈকে নিশ্চয়কৈ চাই থাকিবা, ভিডিঅ'টো স্কিপ নকৰিবা, আধাতে এৰি পিনে নাযাবা, ঠিক আছে? অ'কে, প্ৰথম মন কৰা 1 নম্বৰ, Margie even wrote about it that night in her diary. আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এটা ৱৰ্ড কৈ যাম। অ'কে, মানে যেতিয়া মই চেণ্টেঞ্চটো পঢ়িম এটা ৱৰ্ড লৈ পিনে তোমালোকক পঢ়াই যাম। অ'কে, যদি মই অলপ সৰহকৈ পঢ়ি যাওঁ যে Margie even wrote about it that night in her diary, এনেকৈ তোমালোকক যদি পঢ়াওঁ তেতিয়া তোমালোকৰ মনত নৰব কি ক'লে দাদাই, তোমালোকৰ এনেকুৱা ধৰণৰ ফিলিং আহিব। অ'কে, চ' সেইটো কাৰণে তোমালোকক এনেকুৱা ধৰণে পঢ়াই গৈছোঁ, ঠিক আছে? এটা ৱৰ্ড পঢ়াই যাম। On the page headed 17 May 21,051, she wrote, today I found a real book. তাৰ মানে ইয়াৰ অসমীয়া অৰ্থটো হৈছে, চ' মানে আজি বুলি কৈছোঁ। অ'কে, আজি হৈছে 17 মে 21,057। অ'কে, আজিৰ পৰা বহুত বছৰ পিছত। অ'কে, এতিয়া কিমান বাৰু, মানে এতিয়া চলি আছে 2021, কিন্তু এইটো 21,057ৰ কথা কোৱা গৈছে। ইটছ মিন আজিৰ পৰা বহুত বছৰৰ পিছৰ কথা কোৱা গৈছে, ধৰিব পাৰিছা? অ'কে, চ' সেইদিনাখনি মাৰ্জিয়ে তাইৰ ডায়েৰীত লিখিছে যে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক, আজি টমিয়ে এখন ৰিয়েল বুক বিচাৰি পালে। অ'কে, টমি হেড ফাউণ্ড এ ৰিয়েল বুক, বুজি পাইছা? এতিয়া টমি মানে এটা কেৰেক্টাৰ হয়, টমি মানে এটা মানে মানুহৰ নাম হয়। অ'কে, এটা মানুহৰ নাম টমি। অ'কে, নেক্সট মন কৰা, it was a very old book. Margie's grandfather once said that when he was a little boy, his grandfather told him that there was a time when all stories were printed on paper. Okay, এই কিতাপখন মানে বহুত পুৰণি কিতাপ হয়। অ'কে, it was a very old book, এইখন বহুত পুৰণি কিতাপ হয়, বুজি পাইছা? মাৰ্জিজ গ্ৰেণ্ডফাদাৰ, মাৰ্জিৰ যি ককা দেউতাক, অ'কে, তোমালোকৰ যি ককা দেউতা থাকে মানে তোমালোকৰ দেউতাৰ সেইজনক কৈ ককা দেউতা, মানে মাৰ্জিৰ ককা দেউতাক যেতিয়া সৰু হৈ আছিলে, যেতিয়া লিটিল বয় হৈ আছিলে, তেতিয়া
হে ককা দেউতাকৰ দিনত ওকে তাৰ যিসমূহ ষ্টৰী মানে ককা দেউতাকৰ দিনত ককাকে যি স্কুললৈ পঢ়িবলৈ যায় মানে স্কুলত যিবিলাক ষ্টৰী পঢ়ায় সেই ষ্টৰীবিলাক পেপাৰ মানে কাগজত প্ৰিণ্ট কৰি থৈ দিয়া হৈছিলে ইটছ মিন তোমালোকে যদি কিতাপখন খোলা তেতিয়া সেই কিতাপখনত যিসমূহ টেক্সট থাকে যিসমূহ আখৰ থাকে সেই আখৰসমূহ এখিলা কাগজৰ ওপৰত প্ৰিণ্ট কৰি থৈ দিয়া থাকে ওকে ধৰিব পাৰিছা চ' যেতিয়া নেকি মাৰ্জিৰ যি গ্ৰেণ্ডফাদাৰ যেতিয়া মাৰ্জিৰ যি ককাক সেই ককাক সৰু হৈ আছিলে when he was a little boy ওকে যেতিয়া তেওঁ স্কুলৰ ল'ৰা আছিলে তেতিয়া মানে যিসমূহ ষ্টৰী যিসমূহ কাহিনী সেই কাহিনীসমূহ পেপাৰত প্ৰিণ্ট কৰা গৈছিলে ওকে তোমালোকে এইটো কনফিউজ নহবা যে কি তেওঁলোকৰ ককা দেউতাক মানে কি ক'লে ইয়াত কাৰণ চোৱা এইটো টোটেলি লেচন অফ ফিউচাৰিষ্টিক লেচন হয় ওকে মাৰ্জি আৰু টমি ভৱিষ্যৎ কালৰ মানুহ হয় বহুত দিনৰ পাছৰ মানুহ ওকে আজিৰ পৰা 100 বছৰ পাছৰ মানুহ হয় ওকে চ' এইটো কনফিউজ নহবা তোমালোকে জাষ্ট এইটো মটিভ লৈ চলিবা যে এই যিটো লেচনটো টোটেলি এটা ভৱিষ্যৎ কালৰ ওপৰত ডিপেণ্ড কৰি পিনে লিখা লেচন হয় ওকে ধৰিব পাৰিছা ইয়া নেক্সট মন কৰা they turned the pages which were yellow and crinkly okay crinkly মানে হৈছে শুকান okay শুকান বস্তুক ইংলিছত কোৱা হয় crinkly okay and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen you know and then when they turned back to the page before it had the same word on it in that it had when they read it the first time তাৰমানে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা মন কৰিবা তোমালোকে যেতিয়া কিতাপখন পঢ়া ওকে ইংলিছৰ তোমালোকে যেতিয়া বুকখন পঢ়া তেতিয়া এটা কথা তোমালোকে মানে মাষ্ট বি তোমালোকে এটা কথা লক্ষ্য কৰিবা যে এটা পেজত যিমানখিনি আখৰ থাকে নেক্সট পেজতো তাৰে 30% সিমিলাৰ আখৰ থাকে লাইক এণ্ড দা হাউ when what is so এই যিসমূহ মানে টেক্সট এই যিসমূহ আখৰ মানে শব্দ এই শব্দসমূহ প্ৰায় সিমিলাৰ থাকে ওকে নহয় জানো চ' ইয়াত তাকে বুজাইছে যে কি মানে যেতিয়া নেকি মানে এইটো বহুত ফানি হয় এইটো বহুত জমনিদায়ক হয় ইটছ মিন যেতিয়া নেকি আমি এটা পেজৰ পৰা ইটো পেজ লুটিয়াওঁ এটা পেজ পঢ়ি শেষ কৰি ইটো পেজ যেতিয়া আমি লুটিয়াওঁ তেতিয়া প্ৰথমটো পেজত যিসমূহ মানে চিমিলাৰ আখৰ আছিলে যিসমূহ মানে একে আখৰ আছিলে সেইসমূহ পিছতো আছে এইটো কি আচৰিত আৰু অৱশ্যে এইটো আচৰিত হ'বই কাৰণ এইটোতো আমি বৰ্তমানৰ ওপৰত ভিত্তি কৰি লিখা লেচন নহয় এইটো হৈছে ভৱিষ্যৎ কালৰ ওপৰত ভিত্তি কৰি লিখা লেচন অ'কে গেছ কৰিব পাৰিছা কথাটো কি হৈছে ইয়াত অ'কে 2 নম্বৰ পেৰাগ্ৰাফটো মন কৰা জি said Tommy সৰি ইয়াত দা নাই মই কৈ দিছোঁ ইয়াত দা মানে দা বহাব পাৰে ইয়াত কিন্তু বহোৱা নাই ঠিক আছে what a waste when you were through with the book you just throw it away I guess our television screen must have had a million books on it and it's good for plenty more I'd not throw it away তাৰ মানে তোমালোকেও যদি ভৱিষ্যত মানে আজিৰ পৰা 100 বছৰ পিছত যদি জন্ম হলা হয় তেতিয়া তোমালোকেও ভাবিলা হয় মানে তেতিয়াতো তোমালোকে যদি আজিৰ পৰা 100 বছৰ পাছত জন্ম ললা হয় দেন সেইটো সময়ত আমাৰ পৃথিৱীৰ পৰা বুক যিসমূহ কিতাপ বুলি কোৱা যে এটা বস্তু আছিল সেইটো বস্তু নাইকিয়া হৈ গ'ল হয় ঠিক আছে আৰু তেতিয়া তোমালোকে ক'লা হয় যদি সেইটো সময়ত তোমালোকৰ আগত এখন বুক এপিয়াৰ হ'ল মানে বুক এখন যদি তোমালোকে দেখিলা হয় তেতিয়া তোমালোকে ক'লা হয় আৰে এইখননো কি বস্তু ইমান ফানি এই দেখোন একোৱে নাই তাহানি আমাৰ যি টেলিভিছন মানে সেইটো সময়তো অবভিয়াছলি কম্পিউটাৰ হৈ যাব তেতিয়া তোমালোকে ক'লা হয় আমাৰ যি কম্পিউটাৰ সেই আমাৰ কম্পিউটাৰতে ইয়াতকৈ বহুত মিলিয়ন বুক সোমাই আছে অ'কে চ' সেই একেটা কথা মানে টমিয়ে কৈছে অ'কে মানে সিহঁতৰ যি টেলিভিছন সিহঁতৰ যি টেলিভিছন স্ক্ৰীণ মানে তোমালোকৰ কম্পিউটাৰ বুলি বুজিবা সিহঁতৰ কম্পিউটাৰতে মিলিয়ন বুক আছে মানে বহুত কোটি মানে লাখ 10 লাখে 1 মিলিয়ন হয় তোমালোকে এইটো মেবি জানিবও পাৰা মই কৈ দিছোঁ জাষ্ট মই মেথছত ভালো নহয় বাৰু জাষ্ট কৈ দিছোঁ তোমালোকক অ'কে চ' মানে বহুত লাখ কিতাপ সিহঁতৰ টেলিভিছনতে সোমাই আছে সিহঁতৰ এক্সট্ৰা কিতাপ পোৱা কিয় দৰকাৰ মানে কি দৰকাৰ আছে অ'কে তোমালোকে এনেকুৱা ধৰণে বুজি লোৱা অ'কে জাষ্ট থ্ৰ' ইট এৱে মানে এইটো আঁতৰত থোৱা আমাৰ পৰা আঁতৰত থোৱা মানে জাষ্ট থ্ৰ' ইট এৱে ফ্ৰম মাই চেল্ফ মোৰ পৰা এইটো আঁতৰত থোৱা মাই চেল্ফ বুলি ইয়াত নাই বাৰু তোমালোকে কথাটো এনেকুৱা ধৰণে বুজি লোৱা অ'কে ইয়া আই থিংক তোমালোকে বুজি পাইছা অলপ হ'লেও কাৰণ মই যিমান পাৰোঁ সিমান তোমালোকক সৰল অসমীয়াত বুজাবলৈ ট্ৰাই কৰিছোঁ আৰু এটা কথা লক্ষ্য কৰিবা তোমালোকে যদি অসমীয়াত বুজা তেতিয়া তোমালোকৰ অসমীয়াতহে ক্লিয়াৰ হ'ব অ'কে তোমালোকে পৰাপক্ষত ইংলিছত বুজিবলৈ ট্ৰাই কৰিবা কি হয় কি নহয় অ'কে তোমালোকক মই এটা মোৰ নিজৰ পাৰ্চনেল কথা কৈ দিছোঁ চোৱা মই বৰ্তমান BA কৰি আছোঁ মানে
পলিটিকেল সায়েন্সত মেজৰ আছে মই বিএ কৰি আছোঁ বিএ পঢ়ি আছোঁ চ' আমাৰ কলেজত আছামিছত বুজায় বাট মই নোটছ মই ইংলিছত বনাওঁ বিকজ মই শিকিবৰ কাৰণে ট্ৰাই কৰিছোঁ এইটো কোনো ডাঙৰ কথা নহয় অ'কে সেইটো কাৰণে তোমালোকেও ট্ৰাই কৰা ইংলিছত কৰিবৰ কাৰণে আৰু বহুত উজু হয় গম পোৱা নাই অসমীয়াত যিমান তোমালোকে যুক্তাক্ষৰ লিখিব লাগে কিবা লিখিব লাগে মানে বহুত উজু হয় অ'কে আৰু মই এইটো কথা কোৱা নাই যে কি অসমীয়া তোমালোকে শিকিব নালাগে মাষ্ট বি আমি অসমীয়া মানুহ আমি অসমীয়া লাৰ্ণ কৰিব লাগিব অ'কে বাট মানে ট্ৰাই কৰিবা শিকিবৰ কাৰণে এটা এক্সট্ৰা লেংগুৱেজ অ'কে অ'কে নেক্সট মন কৰা চেম উইথ মাইন said Margie. She was 11 and had not seen as many telebooks as Tommy had. He was 13. আৰু ছাত্ৰ ছাত্ৰীসকল এই দেখোন তোমালোকৰ এটা মেইন কুৱেশ্যন আহি যায় কুৱেশ্যনটো এইটো যে চোৱা মানে তোমালোকৰ এক্সামত মাৰ্জি আৰু টমিৰ বয়স লিখিবলৈ আহে যে মাৰ্জিৰ বয়স কিমান টমিৰ বয়স কিমান অ'কে চ' ইয়াত তোমালোকে এইটো কথা নোট কৰি লোৱা বহী কলম উলিয়াই লোৱা আৰু এইটো নোট কৰা যে ইয়াত চোৱা said Margie she was 11 and had not seen many books okay Margie বয়স হৈছে 11 years মানে মাৰ্জি বয়স হৈছে 11 বছৰ আৰু টমিৰ বয়স হৈছে 13 বছৰ মানে 13 বছৰ অ'কে চ' ইয়াত আমাক এইটো কথাই কৈছে যে কি মাৰ্জি ছোৱালী অ'কে চি বুলি কোৱাৰ লগে লগে তাইলৈ যায় আৰু তাই মানে কি মহিলা মানে ছোৱালী অ'কে চ' মাৰ্জি মানে জাষ্ট 11 years হয় মাৰ্জি মানে জাষ্ট 11 বছৰ হয় আৰু মাৰ্জিয়ে মানে বহুত টেলিবুক দেখি পোৱা নাই অ'কে কিন্তু টমিৰ বয়স কিমান কৈছে টমি হৈছে 13 years টমি হৈছে মাৰ্জিতকৈ 2 বছৰ ডাঙৰ মাৰ্জি হৈছে 11 বছৰ আৰু টমি হৈছে 13 মানে 13 অ'কে ইয়া তোমালোকে এইটো বস্তু একদম মাইণ্ড কৰি লোৱা যে কি মাৰ্জিৰ বয়স কিমান আৰু টমিৰ বয়স কিমান অ'কে তোমালোকৰ এক্সামত 100% আহিবই অ'কে ইয়া she said where did you find it মানে মাৰ্জিয়ে ক'লে যে তুমি এইটো ক'ত পালা where did you find it মানে তুমি এইটো ক'ত পালা অ'কে in my house টমিয়ে কৈছে এইটো in my house আৰে মোৰ ঘৰত পাইছোঁ he pointed without looking because he was busy reading মানে যেতিয়া নেকি মাৰ্জিয়ে টমিক সুধিলে যে তুমি এইটো ক'ত পালা where did you find it তুমি এখন বুক ক'ত পালা তেতিয়া মাৰ্জিয়ে কৈছে যে কি মই এই বুকখন মোৰ ঘৰত পাইছোঁ আৰু এই যিষাৰ কথাষাৰ টমিয়ে মাৰ্জিলৈ নোচোৱাকৈ কৈছে অ'কে তোমালোকে মন কৰিবা তোমালোকৰ যদি কোনোবা ফ্ৰেণ্ড মানে বিশেষকৈ কিছুমান কামত ব্যস্ত থাকে সি মোবাইল টিপি থাকিব পাৰে নতুবা বুক ৰিড কৰাত যদি সি ব্যস্ত আছে চৰি মেছেজ এটা আহি গৈছে মোৰ ভাগৰ এইটো তোমালোকে মাইণ্ড নকৰিবা অ'কে আৰু এইটো কেনেকৈ আঁতৰাই ওৱান ছেকেণ্ড চৰি মানে এইটো ভিডিঅ' আকৌ এডিট কৰিব পৰা নাপায় যদি এডিট কৰি পিনে তোমালোকক আপলোড কৰিবলৈ যাওঁ ভিডিঅ'টো বহুত লম্বা হৈ যায় অ'কে মাইণ্ড নকৰিবা মোৰ লগৰ ভাইটি এটাই মেছেজ কৰিছিলে ভাত খালি নে নাই বুলি অ'কে সেইটো তোমালোকে মাইণ্ড নকৰিবা তোমালোকে এইটো বস্তু মন কৰা যে কি তোমালোকৰ যেতিয়া মানে তোমালোকৰ ফ্ৰেণ্ড যেতিয়া বিজি হৈ থাকে কিবা কামত অ'কে তেতিয়া তোমালোকে যদি তাৰ কিবা এটা কথা সোধা দেন সি মানে তোমালোকলৈ নোচোৱাকৈ সি প্ৰশ্নটোৰ উত্তৰ দিয়ে আৰে মানে এইটো কথা মাইণ্ড বুজি পাইছে চাগে যে কি যেতিয়া তোমালোকৰ ফ্ৰেণ্ড যিকোনো এটা কামত বিশেষ ব্যস্ত হৈ থাকে তেতিয়া তোমালোকলৈ সি নোচোৱাকৈ তোমালোকক উত্তৰটো দি দিয়ে যদি কিবা এটা প্ৰশ্ন কৰা অ'কে চ' ছেইম চিটুৱেশ্যনটো ইয়াত হেপেন হৈছে অ'কে ছেইম চিটুৱেশ্যনটো ইয়াত হৈছে যে কি যেতিয়া এনেকৈ মাৰ্জিয়ে টমিক সুধিলে যে কি তুমি এইটো ক'ত পালা তেতিয়া মানে টমিয়ে কৈছে যে কি এইটো মোৰ ঘৰত পালোঁ আৰু এইষাৰ কথা মানে টমিয়ে মাৰ্জিলৈ নোচোৱাকৈ কৈ দিলে অ'কে হোৱাট ইট এবাউট মানে তাৰপিছত মাৰ্জিয়ে সুধিলে যে কি ইয়াত কি আছেনো হোৱাট ইট এবাউট এইটো কি বস্তু কি নহয় এইটো কথা সুধিছে মানে মাৰ্জিয়ে টমিক সুধিছে তাৰপৰা টমিয়ে কৈছে স্কুল অ'কে বিদ্যালয় অ'কে ইমানলৈকে ধৰিব পাৰিছা অ'কে পাৰিবা 3 নম্বৰ মন কৰা মাৰ্জি ৱাজ সৰ্ণফুল স্কুল হোৱাটছ দেয়াৰ টু ৰাইট এবাউট স্কুল আই হেড স্কুল তাৰপিছত যেতিয়া নেকি মাৰ্জিয়ে টমিক সুধিলে যে এইটো কি হয় কিতাপখননো কি আছে তেতিয়া টমিয়ে ক'লে এই কিতাপখনত স্কুলৰ বিষয়ে আছে বিদ্যালয়ৰ বিষয়ে আছে তাৰপিছত মাৰ্জিয়ে ক'লে যে মাৰ্জি মানে অলপ হতাশ হৈ গ'ল আৰে মানে মই স্কুল বেয়া পাওঁ স্কুলৰ বিষয়েনো কি লিখিব পাৰে মই স্কুল বেয়া পাওঁ অ'কে মাৰ্জিয়ে টমিক তেনেকুৱা ধৰণে কৈছে নেক্সট মন কৰা মাৰ্জি অলৱেজ হেটেড স্কুল বাট নাও চি হেটেড ইট মোৰ দেন এভাৰ দ্য মেকানিকেল টিচাৰ had been giving her test after test in geography okay so ইয়াৰ মানে এইটো হৈছে যে মাৰ্জিয়ে স্কুল বেয়া পায় আৰু মাৰ্জিয়ে আগতে স্কুল বেয়া পাইছিল আৰু বৰ্তমানটো মাৰ্জিয়ে আগতকৈ স্কুলক বেছিকৈ বৰ্তমান বেয়া পায় কাৰণ
মাৰ্জিহেতৰ যি মেকানিকেল টিচাৰ সেই মেকানিকেল টিচাৰজনে জিঅ'গ্ৰাফি ছাবজেক্টত মাৰ্জিহেতক মানে টেষ্টৰ ওপৰত টেষ্ট মানে টেষ্ট আফটাৰ টেষ্ট মানে ইটো পৰীক্ষাৰ পিছত সিটো টেষ্ট ইটো পৰীক্ষাৰ পিছত সিটো মানে অকল পৰীক্ষা লৈ থাকে সেইটো কাৰণে মাৰ্জিয়ে স্কুল আগতে বেয়া পাইছিলে ইটছ ট্ৰু বাট বৰ্তমান আৰু বেয়া পায় তোমালোককো যদি স্কুলত কেৱল মাত্ৰ টেষ্ট এক্সাম লৈ থাকে তেতিয়া তোমালোকেও বেয়া পাবা নহয় জানো চ' ছেইম চিটুৱেশ্যন নিজৰ লগত ইমেজিন কৰা কেনেকুৱা হ'ব পাৰে বস্তুটো অ'কে yeah and she had and she had been doing worse and worse until her mother had shaken her head sorrowfully and sent for the country inspector okay মাৰ্জি মানে যে জিঅ'গ্ৰাফি ছাবজেক্ট সেই জিঅ'গ্ৰাফি ছাবজেক্টত বেয়া মানে বহুত বেয়া কিন্তু সেই জিঅ'গ্ৰাফি ছাবজেক্টত টেষ্টৰ ওপৰত টেষ্ট মানে পৰীক্ষাৰ ওপৰত পৰীক্ষা লোৱাৰ স্বত্তেও মাৰ্জিয়ে মানে কোনো ধৰণৰ ভাল এটা ৰিজাল্ট ভাল এটা ফলাফল দেখাব পৰা নাই অ'কে আৰু তাৰপিছত মাৰ্জিৰ যি মাক সেই মাকে মানে হেৰিয়লৈ সিহঁতৰ যিজন ইনস্পেক্টৰ আছে ৰিডিঙৰ সিহঁতৰ যি ষ্টাডি ইনস্পেক্টৰলৈ পঠিয়াই দিছিলে অ'কে চ' তোমালোকক মই যেতিয়া নেক্সট পঢ়াম তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব এনেকুৱা বেছি মাইণ্ড নকৰিবা মই গম পাইছোঁ তোমালোকে বুজি পোৱা নাই অ'কে চাই নাব মন কৰা হি ৱাজ এ ৰাউণ্ড লিটল মেন উইথ এ ৰেড ফেচ এণ্ড এ ৱেল বক্স অফ টুলছ উইথ ডেলছ এণ্ড ৱায়াৰ্ছ মাৰ্জিহেতৰ যিজন ইনস্পেক্টৰ সেই ইনস্পেক্টৰজন এজন লিটল মেন হয় এজন সৰু মানুহ হয় আৰু তাৰ মুখখন কেনেকা তাৰ মুখখন ৰাউণ্ড হয় এখন ঘূৰণীয়া মুখ আৰু মুখখন ৰঙা হয় মানে ৰেড ফেচ অ'কে মানে ৰঙা মুখ চাপৰ মানুহ অ'কে মুখখন ঘূৰণীয়া ক্ষীণমিন মানে শকত আৱত মানে তোমালোকে বেহাবাৰী আউটপোষ্ট চোৱা নহয় এই বেহাবাৰী আউটপোষ্টত কেকেজা যিজনী ৱাইফ সেই ৱাইফজনীৰ নিচিনা মানুহ বুলি জাষ্ট ইমেজিন কৰি লোৱা অ'কে ইয়া হি স্মাইল্ড এট মাৰ্জি এণ্ড গিভ হাৰ এন এপল তাৰপিছত সিহঁতৰ মানে মাৰ্জিহঁতৰ যিজন ইনস্পেক্টৰজনে মাৰ্জিলৈ চাই হাঁহি পিনে তাৰপিছত মাৰ্জিক এটা এপল গিফ্ট কৰিলে মানে এটা আপেল দি দিলে খাবৰ কাৰণে মানে কিবা কাৰণে অ'কে আৰে আপেলটো খাবলৈ দিয়ে নহয় জানো দেন হি টক দ্য টিচাৰ এপাৰ্ট মাৰ্জি had hoped he would not know how to put it together again but he knew how all right and after an hour or so there it was again large and black and ugly with a big skin on which all the lessons were shown and the questions were asked and that was not so bad the part Margie hated okay roba it scroll koribole dia most was the salt where she had to put homework and test paper okay so তাৰ মানে কি তোমালোকক যে মই দেখো পঢ়ালো ওকে তোমালোকক যে মই দেখো কৈ দিলো ইমানখিনি কথা যে কৈ দিলো তাৰ মানে মাৰ্জিহেতৰ যিজন ইনস্পেক্টৰজন মাৰ্জিহেতৰ ঘৰলৈ আহিলে ওকে তাৰপিছত মাৰ্জিৰ যি মানে চিষ্টেম মাৰ্জিৰ যি কম্পিউটাৰ চিষ্টেম সেই চিষ্টেমত মানে মাৰ্জিয়ে যিহেতু পঢ়া নাই জিঅ'গ্ৰাফি ওকে এইটো কাৰণে মাৰ্জিৰ চিষ্টেমত আৰু কিছুমান কুৱেশ্যন পেপাৰ আৰু কিছুমান হোমৱৰ্ক মানে পুট কৰি দিলে ওকে ভৰাই দিলে আৰু সেইটো কাৰণে মানে মাৰ্জিক বহুত খং উঠিছে আৰু কি কৰিলে ই ওকে মাৰ্জিয়ে এনেও জিঅ'গ্ৰাফি বেয়া পায় ওকে তথাপিও মাৰ্জিৰ যিজন ইনস্পেক্টৰজনে তাৰ চিষ্টেমত আৰু ভৰাই দিলে মানে কুৱেশ্যন পেপাৰ হোমৱৰ্ক এইবিলাক আৰু ভৰাই দিলে আৰু সেইটো কাৰণে মাৰ্জিয়ে আৰু বেয়া পাইছে ওকে চ' তোমালোকে যদি কোনোবা এটা ছাবজেক্ট বেয়া পোৱা সেইটো ছাবজেক্টত যদি তোমালোকৰ কুৱেশ্যন আনচাৰ মানে কুৱেশ্যন কৰিবৰ কাৰণে দিয়ে থাকে হোমৱৰ্ক দিয়ে থাকে অবভিয়াছলি তোমালোকে বেয়া পাবা নহয় জানো ওকে she always hate to write তাই মানে সদায় লিখিবলৈ বেয়া পায় okay she always had to write them out in a punch code they made her learn when she was 6 years old and the mechanical teacher collected the marks in no time ছাত্ৰ ছাত্ৰীসকল তোমালোকে ITI IIT এইবিলাকৰ বিষয়ে নিশ্চয় শুনিছা চাগে নহয় জানো চ' এইবিলাকত আচলতে কি হয় সেইবিলাকত মানে অলপ এডভান্স লেভেলৰ এডুকেশ্যন প্ৰভাইড কৰা যায় ওকে তোমালোকে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত বেলেগ ছাবজেক্ট মানে বেলেগ টপিকৰ ওপৰত পঢ়িবলৈ গ'লে গম পাবা চ' মানে সেইবিলাকত কি হয় মানে কোডিং শিকোৱা যায় ওকে কেনেকৈ এটা ছফ্টৱেৰ বনোৱা যায় তোমালোকে এতিয়া মোৰ ভিডিঅ'টো ইউটিউবত চাই আছা চ' ইউটিউবে কেনেকৈ কাম কৰে মানে ইউটিউবটো কেনেকৈ বনোৱা গৈছে সেই এপটোৰ ডিজাইন কেনেকুৱা ধৰণে হৈছে চ' সেইবিলাক কথা মানে এইবিলাকত শিকোৱা হয় আৰু সেইবিলাক কৰিবৰ কাৰণে কোডিং
মানে কোডিঙৰ বিশেষকৈ প্ৰয়োজন হয় আৰু সেই কোডিং মাৰ্জি যেতিয়া 6 years old আছিলে যেতিয়া নেকি মাৰ্জি 6 বছৰীয়া আছিলে তেতিয়াই শিকি পেলাইছিলে ওকে বুজি পাইছা ইয়া কিন্তু সেই মেকানিক্যাল টিচাৰজনে কেতিয়াও সেই মাৰ্জিৰ যি কোডিঙৰ স্কিল কোডিঙৰ যি কোডিং যে মাৰ্জিয়ে ভালকৈ কৰে সেই মানে সেইটো বস্তু কাহিনী চেক কৰা নাছিলে ওকে আৰু মাৰ্জিয়ে যিসমূহ এক্সাম দিয়ে সেই এক্সামৰ মাৰ্কছসমূহ কেতিয়াও কালেক্ট কৰা নাছিলে ছিষ্টেমৰ পৰা সিহঁতৰ যিজন টিচাৰ মানে কি সিহঁতৰ যিজন ইনস্পেক্টৰ ওকে বুজি পাইছা ইয়া নেক্সট মন কৰা 5 নম্বৰ দ্য ইনস্পেক্টৰ হ্যাড স্মাইল্ড আফটাৰ হি ৱাজ ফিনিশ্ড এণ্ড পুটেড মাৰ্জিজ হেড মাৰ্জি যিজন ইনস্পেক্টৰ সেই ইনস্পেক্টৰজনে যেতিয়া নেকি তাৰ কাম ফিনিছ কৰিলে মানে মাৰ্জিৰ চিষ্টেমত যেতিয়া নেকি সি মাৰ্জিৰ হোমৱৰ্ক মাৰ্জিৰ যি লেচনসমূহ ভৰালে তাৰপিছত মানে সি হাঁহি দেখাইছে মাৰ্জিলৈ চাই পিনে অ'কে হি ছেড টু হাৰ মাৰ্ডাৰ তাৰপিছত মানে সিহঁতৰ যিজন ইনস্পেক্টৰজনে তাই মাকক কৈছে অ'কে ইটছ নট দ্য লিটল গাৰ্ল ফল্ট মিছেছ জনছ আই থিংক দ্য জিঅ'গ্ৰাফি চেক্টৰ ৱাজ great a little too quick. Those things happen sometimes. I have sorted it up to an average 10 years level. Actually, the overall pattern of our progress is quite satisfactory. And he patted Margie's head again. তাৰমানে ছাত্ৰ ছাত্ৰীসকল মাৰ্জিৰ যিজন ইনস্পেক্টৰজনে মাৰ্জি চিষ্টেমত যিসমূহ মানে মাৰ্জিৰ হোমৱৰ্ক আৰু যিসমূহ মানে কাম কৰিব লাগে সেইসমূহ কাম কৰিলে তাৰপিছত মাৰ্জিৰ মাকক কৈছে যে কি চক মানে এইটো মাৰ্জিৰ ভুল নহয় মানে এইটো তাইৰ ভুল নহয় ইটছ নট লিটল গাৰ্ল ফল্ট মানে এইটো মাৰ্জিৰ ভুল নহয় এই সৰু ছোৱালীজনীৰ ভুল নহয় অ'কে ধৰিব পাৰিছা এইটো মানে যিসমূহ জিঅ'গ্ৰাফি চেক্টৰ সেই জিঅ'গ্ৰাফি চেক্টৰটো মাৰ্জি চিষ্টেমত অলৰেডি কিবা এটা হৈ গৈছিলে অ'কে মানে সেইটো মানে সেই চিষ্টেমটো আপগ্ৰেড কৰাৰ প্ৰয়োজন আছিলে তোমালোকে মন কৰিবা প্লে ষ্টৰত কেতিয়াবা কিছুমান এপসমূহৰ আপডেট দিব আহি থাকে অ'কে আপডেট দিলে এপটোৱে প্ৰপাৰলি ৱৰ্ক কৰে কিছুমান নিউ ফিচাৰ্ছ তোমালোকে ইউজ কৰিবলৈ সক্ষম হোৱা নহয় জানো ঠিক সেইধৰণে মাৰ্জিৰ চিষ্টেমটো মানে আপগ্ৰেড কৰাৰ ইম্পৰ্টেঞ্চ আহি আছিলে চ' সেইটো কাৰণে মাৰ্জিৰ যি জিঅ'গ্ৰাফি চেক্টৰ সেই জিঅ'গ্ৰাফি চেক্টৰটো দিনক দিনে বেয়া হৈ গৈছিলে মানে আপগ্ৰেড কৰা নাছিলে সেইটো কাৰণে মে বি বেয়া হ'ব পাৰে অ'কে নেক্সট মন কৰা মাৰ্জি ৱাজ ডিছএপইণ্টেড মানে মাৰ্জি মানে বহুত ডিছএপইণ্ট হৈ গ'ল মানে মাৰ্জি বহুত দুখিত হৈ পৰিলে আৰু কি হৈ গ'ল অ'কে ডিছএপইণ্ট হোৱা মানে তোমালোকক যেতিয়া কোনোবাই তোমালোকৰ ফ্ৰেণ্ড অথবা তোমালোকৰ মা দেউতাক যেতিয়া গালি পায় তেতিয়া তোমালোকে বহুত হতাশ হৈ যোৱা নহয় জানো বহুত ডিছএপইণ্ট হৈ যোৱা চ' সেইটো কথাকে ইয়াত বুজাব বিচৰা গৈছে অ'কে She had been hoping they would take the teacher away altogether. They had once sent Tommy's teacher away for nearly a month because the history sector had blanked out completely. So মাৰ্জি এইটো অলৰেডি দেখিছে যে কি যেতিয়া এটা চিষ্টেমত এইবিলাক বস্তু আপগ্ৰেড কৰা হয় আপডেট দিয়া হয় তেতিয়া কেনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট হয় অ'কে যিটো টমিৰ কথা কোৱা হৈছিলে আমি পোনপ্ৰথমতে আমি টমিৰ কথা পাইছিলোঁ অ'কে টমিয়ে যে এখন কিতাপ বিচাৰি পাইছিলে মনত আছে ইয়া চ' টমিয়ে যে মাৰ্জিয়ে এইটো কথা গম পাই গৈছিলে টমিক দেখি পিনে যে কি যেতিয়া নেকি এটা চিষ্টেম আপগ্ৰেড কৰা হয় তেতিয়া কেনেকুৱা ধৰণৰ প্ৰব্লেম আহি পৰে অ'কে চ' সেইটো কাৰণে মাৰ্জি অলপ মানে ডিছএপইণ্ট হৈ গৈছিলে বহুত হতাশ হৈ গৈছিলে আৰে কি হৈ গ'ল মোৰ লগত অ'কে বুজি পাইছা ইয়া চ' she said to Tommy why would anyone write about school okay তাৰপিছত মানে চ' তোমালোকে এটা কথা মন কৰিবা কিন্তু এইডোখৰ যি তোমালোকক মই ক'লোঁ এইডোখৰলৈকে কমপ্লিটলি লেকে এই কথাখিনি মানে মাৰ্জিৰ যি পাৰ্চনেল লাইফ সেই লাইফটোৰ ওপৰত ভিত্তি কৰি কোৱা কথা হয় অ'কে মাৰ্জি আমুক ভাল পায় মাৰ্জি তামুক ভাল পায় ধৰিব পাৰিছা তাৰপিছত কিন্তু ছাত্ৰ ছাত্ৰীসকল এইডোখৰ যে কোৱা হ'ল she said that to Tommy why would anyone write about school তাৰপিছত মানে মাৰ্জিয়ে টমিক কৈছে যে কি why would anyone write about school কিয় কোনোবাই স্কুলৰ বিষয়ে লিখিবলৈ বিচাৰিব why অ'কে ধৰিব পাৰিছা মানে টমিয়ে যে এখন বুক বিচাৰি পাইছিলে আৰু সেই বুকখনত স্কুলৰ বিষয়ে লিখা আছিলে চ' মনত পৰিছে প্ৰথমতে মই তোমালোকক কি পঢ়াই আহিছিলোঁ ইয়া তোমালোকে মানে ভিডিঅ'টো পূৰা মনোযোগ হৈ চাবা ঠিক আছে মানে মোৰ একো লাভ নহয় তোমালোকৰে লাভ হ'ব তোমালোকৰ উপকাৰ কৰিবৰ কাৰণে মই এইবিলাক কাম কৰি থাকোঁ তোমালোকে মোৰ চেনেলটো চেক কৰা মোৰ দেন 130 ওপৰ ভিডিঅ' আছে চ' গোটেইখিনি ভিডিঅ' চব এডুকেশ্যনেল কণ্টেণ্ট আছে এটা ভিডিঅ'টো ফাল্টু কথা নাই অ'কে
সো সকলোবিলাক মই কাম তোমালোকৰ কাৰণে কৰি থাকোঁ, তোমালোকৰ যাতে অলপ উপকাৰ হওক আৰু মোৰো অলপ হ'লেও উপকাৰ হ'ব পাৰে মে বি। সো সেইবিলাক কথা বাৰু পিছৰ কথা। অ'কে, তোমালোকে এডোখৰকৈ বুজিব পাৰিলা? ইয়া, 6 নম্বৰ মন কৰা। টমি looked at her with very superior eyes because it's not our kind of school. Stupid. This is the old kind of school that they had hundreds and hundreds of years ago. Okay, মাৰ্জিয়ে নেকি যেতিয়া টমিক সুধিলে যে কি আৰে কোনোবাইনো স্কুলৰ বিষয়ে কিয় কিতাপত লিখিব বিচাৰিব, এইষাৰ কথা যেতিয়া নেকি মাৰ্জিয়ে টমিক সুধিলে তেতিয়া টমিয়ে কৈছে আৰে তুমি কি ষ্টুপিড মানুহ, তুমি মানে কি ষ্টুপিড পাৰ্চন, তুমি কি ষ্টুপিড, তুমি কি মূৰ্খ মানুহ। কাৰণ এইটো আজিৰ কথা নহয়, এইটো বহুত দিনৰ আগৰ কথা, এইটো হাণ্ড্ৰেডছ এণ্ড হাণ্ড্ৰেডছ ইয়াৰ্ছ আগৰ কথা। অ'কে, বহুত শ বছৰীয়া আগৰ কথা। অ'কে, ধৰিব পাৰিছা তোমালোকে মে বি মানে হৈছে চায়দ মানে অসমীয়াত কি মানে মই পাহৰি গৈছোঁ, চ' মাইণ্ড নকৰিবা সেইটো। অ'কে, মানে সম্ভৱ। অ'কে, সম্ভৱ তোমালোকে বুজি পাইছা। ইয়া, হি এডেড লফলি pronouncing the word carefully. Centuries ago, Margie was hurt. Well, I don't know what kind of school they had all that time ago. She read the book over his shoulder for a while, then said, anyway, they had a teacher. Okay, তাৰপিছত মানে মাৰ্জিয়ে কি কৰিলে, মাৰ্জিৰ ওচৰত যিহেতু কিতাপখন আছে আৰু কিতাপখন কোনে বিচাৰি পাইছিলে, কিতাপখন বিচাৰি পাইছিলে টমিয়ে। বুজি পাইছা? চ' টমিয়ে যিখন কিতাপ বিচাৰি পাইছিলে সেই কিতাপখন মাৰ্জিয়ে পঢ়িছে। অ'কে, মাৰ্জিয়ে জাষ্ট কিতাপখন লৈছে আৰু লাহে লাহে এটা পেজ কৰি পঢ়িছে, মানে কেয়াৰফুলি পঢ়িছে, লাহে লাহে শ্ল'লি। কাৰণ সিহঁতি যিহেতু ডিজিটেলি পঢ়ি থাকে, সিহঁতি কম্পিউটাৰ স্ক্ৰীণত পঢ়ে। চ' সেইটো কাৰণে যেতিয়া নেকি এখন ৰিয়েল বুক, এখন সঁচা হৈছে কি কাগজৰ কিতাপ পাইছে, চ' সেইটো কাৰণে মাৰ্জিয়ে জাষ্ট কিতাপখন পঢ়িছে। চ' অৱশেষত কৈছে এনিৱে যি কি নহওক, দে হেড এ টিচাৰ। অ'কে, হেড HAD, হেড বুলি কোৱাৰ লগে লগে কিহত যায় বাৰু ধৰিব পাৰিছা নাই? হেড বুলি কোৱাৰ লগে লগে যায় পাষ্ট টেন্স। অ'কে, ভৱিষ্যত কালত সদায় হেড ব্যৱহাৰ কৰা হয়। তোমালোকক এইখিনি মই পঢ়াম বাৰু, কিন্তু মই বৰ্তমান নৱম শ্ৰেণীৰ যিখন ইংৰাজী কিতাপখন সম্পূৰ্ণ ক্লিয়াৰ তোমালোকক কৰি দিম বুলি ভাবিছোঁ। তাৰপিছতে মই তোমালোকৰ গ্ৰামাৰখিনি ক্লিয়াৰ কৰি দিম, কি হয় কি নহয়। অ'কে, চ' তাৰপিছত মানে মাৰ্জিয়ে টমিক কৈছে যে কি এনিৱে যি কি নহওক, দে হেড এ টিচাৰ। ইয়াৰ মানে সিহঁতৰ এজন শিক্ষক আছিল। সিহঁতৰতো শিক্ষক নাই নহয় জানো, সিহঁতৰ কি আছে বাৰু, সিহঁতৰ এটা ছিষ্টেম আছে, মানে সিহঁতৰ এটা কম্পিউটাৰ ছিষ্টেম আছে। বুজি পালা? ইয়া, অৱশ্যে বুজি পাবা, ইমান সৰল অসমীয়াত বুজাইছোঁ, কিয় বুজি নাপাবা? চিয়'ৰ দে হেড এ টিচাৰ। আৰে অৱশ্যে চিয়'ৰ সিহঁতৰ এজন টিচাৰ আছিল। অ'কে, বাট ইট ৱাজ নট এ ৰেগুলাৰ টিচাৰ, ইট ৱাজ এ মেন। কিন্তু সিহঁতৰ এজন টিচাৰ আছিল সত্য, কিন্তু সেইজন টিচাৰ এজন ৰেগুলাৰ টিচাৰ নাছিল, মানে সেই টিচাৰজন দৈনন্দিন নাহিছিল। অ'কে, সেইজন এজন মানুহ আছিল। এ মেন, হাউ কুড এ মেন বি এ টিচাৰ? তাৰপিছত মাৰ্জিয়ে কৈছে যে কি এ মেন, এজন মানুহ, হাউ কুড এ মেন বি এ টিচাৰ? এজন মানুহ কেনেকৈ টিচাৰ হ'ব পাৰে? হাউ কুড এ মেন বি এ টিচাৰ? বুজি পাইছা? মানে এজন মানুহ কেনেকৈ টিচাৰ হ'ব পাৰে? মানে বৰ্তমান আমাকতো ছাৰে পঢ়ায় নহয় জানো, তোমালোককো ছাৰে পঢ়ায়, মেমে পঢ়ায়, আমাকো ছাৰে পঢ়ায়, মেমে পঢ়ায়। কিন্তু আজিৰ পৰা শ বছৰৰ পিছত যেতিয়া নেকি আমাৰ পৃথিৱীৰ পৰা টিচাৰ বুলি কোৱা বস্তুটো নাইকিয়া হৈ যাব, তেতিয়াতো অৱশ্যে মানে সিহঁতক কিয়ে পঢ়াব? ৰবটে পঢ়াব। অ'কে, ৰবট মানে যিসমূহ মানে ৰবট মানে কি বুজি পাইছে চাগে, সেই ৰবটসমূহে পঢ়াব। চ' তেতিয়া টিচাৰ বুলি কোৱা এটা বস্তু নাইকিয়া হৈ যাব। অ'কে, ধৰিব পাৰিছা? ইয়া, ৱেল, হি জাষ্ট টল্ড the boys and girls things and give them homework and ask them question. তাৰমানে ছাত্ৰ ছাত্ৰীসকল মানে ৱেল যি কি নহওক, হি জাষ্ট টল্ড দ্য বয়জ এণ্ড গাৰ্লছ থিংছ। স্কুললৈ যিসমূহ ল'ৰা ছোৱালী যায়, সেই ল'ৰা ছোৱালীসমূহক সেই মানে মাষ্টৰজনে, সেই টিচাৰজনে, সেই মানুহজনে তেওঁলোকক ফেক্টসমূহ কয়, মানে তথ্যসমূহ কয়, থিংছসমূহ কয়। মানে থিংছ মানে তথ্য বুলি তোমালোকে ধৰি লোৱা। থিংছ যিটো ৱৰ্ডটো মানে লটছ অফ মিনিং আছে থিংছৰ, তোমালোকে গম পোৱা যায় মানে কি, মানে সিহঁতক পঢ়ায়। অ'কে, থিংছসমূহ কয় মানে পঢ়ায়। এণ্ড গিভ দেম হোমৱৰ্ক এণ্ড আস্ক দেম কুৱেশ্যনছ। তেওঁ সিহঁতক মানে হোমৱৰ্ক দিয়ে, মানে গিভ দেম হোমৱৰ্ক মানে সিহঁতক হোমৱৰ্ক কৰিবৰ কাৰণে দিয়ে, যি ধৰণে তোমালোকক স্কুলত হোমৱৰ্ক কৰিবৰ কাৰণে দিয়ে। অ'কে, আৰু সিহঁতক কুৱেশ্যন আনচাৰ সোধে। বুজি পাইছা? মানে
আমাৰ বৰ্তমান প্ৰেজেণ্ট লাইফত আমাক স্কুলত যি ধৰণৰ প্ৰচেছ আমাৰ স্কুলত চলে ছেইম প্ৰচেছ সেইটো মানে চলে বুলি মানে টমিয়ে মাৰ্জিক কৈছে বুজি পাইছা ইয়া অ'কে বহুত পঢ়ালোঁ এতিয়া 7 নম্বৰ পাই গৈছোহি তোমালোকে কাম এটা কৰিবা তোমালোকে যেতিয়া মোৰ এই লং ডিউৰেশ্যনৰ ভিডিঅ'সমূহ চোৱা তোমালোকে ঠাণ্ডা পানী খাই থাকিবা অ'কে মানে পানী খাই থাকিলে কি হয় আমাৰ মগজুলৈ অক্সিজেনটো প্ৰপাৰলি গৈ থাকিব পাৰে আৰু মগজুলৈ যদি তোমালোকৰ অক্সিজেনটো গৈ থাকে তেতিয়া তোমালোকে ভালদৰে মনোযোগ দিব পাৰিবা যে বস্তুটো কি হৈছে কি নাই হোৱা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে বিলিভ নকৰিবা এই ভিডিঅ'টো মই এডিট নকৰাকৈ ইউটিউবত আপলোড কৰিম অ'কে মানে মইতো তোমালোকক নন ষ্টপ পঢ়াই গৈছোঁ অ'কে ইয়াত কোনো ধৰণৰ মানে এডিট কৰা হোৱা নাই ভিডিঅ'টো জাষ্ট ৰেকৰ্ড কৰিছোঁ তোমালোকক আৰু ইউটিউবত ডালি দিছোঁ ঠিক আছে চ' চোৱা মই নন ষ্টপ কিমান সময় তোমালোকক মই লেকচাৰ দি আছোঁ 30 মিনিটছ আধা ঘণ্টা অ'কে আৰু 15 মিনিট এই তোমালোকৰ পিছৰডোখৰ পঢ়াওঁতে যাবগৈ অ'কে চ' সেইটো কাৰণে তোমালোকে ঠাণ্ডা পানী খাই থাকিবা ঠাণ্ডা পানী খাই থাকিলে তোমালোকৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকিব আৰু তোমালোকে মনোযোগ দিব পাৰিবা ঠিক আছে ইয়া এ মেন ইজ নট স্মাৰ্ট এনাফ এজন মানুহ বেছি স্মাৰ্ট হ'ব নোৱাৰে অ'কে চিয়'ৰ হি ইজ মাই ফাদাৰ চিয়'ৰ হি ইজ আৰু অৱশ্যে সি পাৰে মাই ফাদাৰ ন'নছ এজ মাছ এজ মাই টিচাৰ অ'কে তাৰপিছত কি মাৰ্জিয়ে টমিক ক'লে এজন মানুহ বেছি স্মাৰ্ট হ'ব নোৱাৰে অ'কে তাৰপিছত টমিয়ে কৈছে আৰে অৱশ্যে পাৰে কিয় নোৱাৰে হোৱাই নট অ'কে কিয় নোৱাৰে এজন মানুহ বেছি স্মাৰ্ট হ'ব এইষাৰ কথা কোনে কৈছে টমিয়ে মাৰ্জিক কৈছে মাই ফাদাৰ ন'ন এজ মাছ এজ মাই টিচাৰ মোৰ দেউতাই মোৰ শিক্ষকতকৈ বেছিকৈ জানে ইয়াৰ অ'কে ধৰিব পাৰিছা ইয়া পাৰিবা কিয় নোৱাৰিবা হি ন'জ অলমষ্ট এজ মাছ আই বেট Margie was not prepared to dispute that. She said, I would not want to strange men in my house to teach me. তাৰপিছত মাৰ্জিয়ে কৈছে যে কি আৰে মইতো কাহানি স্বীকাৰ কৰিব নোৱাৰোঁ আৰু এজন আনন'ন পাৰ্চনক এজন ষ্ট্ৰেঞ্জ মেনক মানে এজন অচিনাকি ব্যক্তিক এজন আনন'ন পাৰ্চনক মোৰ ঘৰলৈ সোমাই আহি পিনে মোক কেনেকৈ পঢ়াবলৈ দিব পাৰোঁ তোমালোকৰ যদি ঘৰলৈ কোনোবা আনন'ন ব্যক্তি সোমাই গৈ পিনে তোমাক যদি পঢ়াবলৈ ষ্টাৰ্ট কৰে আৰে ভাইটি এইটো এনেকৈ নহয় এনেকা আৰে ভণ্টি এইটো এনেকৈ নহয় এইটো এনেকৈ তেতিয়া তোমালোকৰ কেনেকুৱা লাগিব অৱশ্যে বেয়া লাগিব নহয় জানো চ' সেইটো কথাকে মাৰ্জিয়ে তুমি কৈছে যে কি মই এজন অচিনাকি ব্যক্তিক মোৰ ঘৰলৈ আহি পিনে মোক পঢ়াবলৈ দিব নোৱাৰোঁ অ'কে আই কাণ্ট মই নোৱাৰোঁ বুজি পাইছা তাৰপিছত মন কৰা টমি স্ক্ৰেম্ড উইথ লাফাৰ মানে লাভ কৰা মানে হাঁহা অ'কে আমি যে হিহিকে হাঁহোঁ হাঁহাটোক লাফাৰ বুলি কোৱা হয় ইউ ডণ্ট ন' মাছ তুমি আৰে ভাই তুমি একো নাজানা ৰে ইউ ডণ্ট ন' মাছ তুমি একোৱে নাজানা তুমি একো নাজানাই অ'কে মাৰ্জি দ্য টিচাৰ্ছ ডিড নট লাইভ ইন দ্য হাউচ দে হেড এ স্পেচিয়েল বিল্ডিং এণ্ড অল দ্য কিডছ ৱেণ্ট দেৰ তাৰপিছত তুমি হাঁহি পিনে মাৰ্জিক কৈছে যে কি আৰে মাৰ্জি তুমি একো নাজানাই দেখোন সেই মাষ্টৰজনে ঘৰত বহি লাইভ ক্লাছ নকৰে নতুবা তোমালোকৰ ঘৰলৈ আহি পিনে তোমাক নপঢ়ায়হি অ'কে সেই মানুহজনৰ এটা পাৰ্টিকুলাৰ প্লেচত গৈ পিনে সেই মানুহজনে ল'ৰা ছোৱালীবোৰক টিচ কৰে মানে আমাক ছাৰসকলে কেনেকুৱা ধৰণে পঢ়ায় বাৰু অ'কে আমাক ছাৰসকলে আমাৰ স্কুললৈ আহি পঢ়ায় নহয় জানো স্কুল হৈছে এটা বিল্ডিং অ'কে সেই স্কুললৈ আহি পিনে আমাৰ টিচাৰসমূহে আমাক পঢ়ায় অ'কে সেইটো কথাকে মানে টমিয়ে মাৰ্জিক কৈছে যে কি সেই মানুহজনে লাইভ কৰি পিনে নপঢ়ায় সেই মানুহজনে এটা স্পেচিয়েল সিহঁতৰ বিল্ডিং আছে মানে স্কুলৰ কথা কোৱা গৈছে স্কুললৈ যাই পিনে মানে ল'ৰা ছোৱালীসমূহক পঢ়ায় মানে সেই স্কুললৈ ল'ৰা ছোৱালীসমূহ যায় আৰু মাষ্টৰজনো আহে আৰু সেই মাষ্টৰজনে ল'ৰা ছোৱালীসমূহক পঢ়ায় অ'কে বুজি পাইছা এণ্ড অল দ্য কিডছ লাৰ্ণ দ্য ছেইম থিংছ আৰু সকলোবিলাক ছাত্ৰ ছাত্ৰীয়ে ছেইম থিংছ মানে একেই কথাই শিকে অ'কে অৱশ্যে শিকে নহয় জানো তোমালোকে যদি 10জন ছাত্ৰ ছাত্ৰী স্কুলত উপস্থিত আছা ক্লাছত উপস্থিত আছা দেন একেখিনি কথাকে তোমালোকে লাৰ্ণ কৰিবা নহয় জানো ইয়া বুজি পাবা একদম উজু লেচন হয় চিয়'ৰ ইফ দে ৱেৰ দ্য ছেইম এজ যদি সিহঁতি ছেইম এজৰ হয় অ'কে তোমালোকৰ ক্লাছত তোমালোকে নৱম শ্ৰেণীত পঢ়ি থকা নহয় জানো নৱম শ্ৰেণীত পঢ়া বুলি ক'লে মে বি 16 বছৰ হয় 16-15 বছৰ মানে ল'ৰা ছোৱালীবিলাকে নৱম শ্ৰেণীত পঢ়ে চ' তোমালোকৰ মেজৰিটি ফ্ৰেণ্ডছ তোমালোকৰ ছেইম এজৰ হয় নহয় জানো সেইটো কথাকে ইয়াত কোৱা গৈছে ইফ দে ৱেৰ দ্য ছেইম এজ যদি সিহঁতি ছেইম এজ মানে সমবয়সীয়া হয় ধৰিব পাৰিছা ইয়া
But my mother says a teacher has to be adjusted to fit the mind of each boy and girls. It teachers and that each kid has to be taught differently. Just the same, they didn't do it that way then. If you don't like it, you don't have to read the book. I don't say I did not like it. Sorry, এইটো did not বুলি নকয়, মানে did not বুলি কয় বাৰু, বাট আমি যদি স্পীড পঢ়িব যাওঁ তেতিয়া কি বুলি কয়, মানে প্ৰনাউন্সটো তোমালোকে মন কৰা, I didn't say I didn't like it. অ'কে, এনেকুৱা ধৰণে কয়, মানে didn't এনেকৈ কোৱা হয়, did not did, মানে চমুকৈ পঢ়িলে এনেকুৱা ধৰণে হয়। অ'কে, Margie said quickly. She wanted to read about those funny schools. They were not even half finished when Margie's mother called. Margie school, তাৰমানে ছাত্ৰ ছাত্ৰীসকল এইডোখৰত এই হ'ল কথাখিনিত এইটো কথা বুজোৱা গৈছে যে কি, যেতিয়া নেকি টমিয়ে কিতাপখন বিচাৰি পাইছিলে, মই তোমালোকক অলৰেডি টিচ কৰি দিছোঁ, অ'কে, পঢ়াই দিছোঁ। চ' যেতিয়া নেকি মাৰ্জিয়ে টমিৰ বুকখন মানে পঢ়ি আছিলে, তাৰপিছত নেকি সিহঁতি কথাবিলাক ডিছকাছ কৰিছে যে কি স্কুলতনো কি হয় কি নহয়, মানে মাৰ্জিয়ে কথাবিলাক নাজানে, টমিয়ে সেইবিলাক কথা এক্সপ্লেইন কৰি আছে। অ'কে, চ' তাৰপিছত কি হ'ল, যিজনী মাৰ্জি, অ'কে, মাৰ্জি গাৰ্ল হয়, মানে সেইবিলাক কথা ডিছকাছ কৰি আছে। অ'কে, সিহঁতি মানে কথা পাতিছে যে কি চি ৱান্টেড টু ৰিড এবাউট দ'জ ফানি স্কুলছ। অ'কে, মানে তাই আৰু মানে ধেমেলীয়া কথা স্কুলৰ বিষয়ে পঢ়িবলৈ বিচাৰে। চ' এইবিলাক কথা ডিছকাছ কৰি আছে, আৰু সেইবিলাক কথা তেতিয়ালৈকে ডিছকাছ কৰি আছে যেতিয়ালৈকে নেকি তাই মাক, অ'কে, মানে মাৰ্জিৰ যি মাকে মানে মাৰ্জি স্কুল মানে ভণ্টি, মানে তোমালোক কেনেকৈ বুজাম, চোৱা, মাৰ্জি স্কুল মানে মাৰ্জি স্কুল, মানে তোমালোকে যদি কিবা এটা কামত বিজি হৈ থাকা, তাৰপিছত তোমালোকৰ মা নাইবা দেউতাই চিঞৰি কয় যে কি, মানে তোমালোকৰ যিটো নামটো কৈ পিনে স্কুল বুলি চিঞৰে নহয় জানো, মানে তোমালোকৰ স্কুল যাব সময় হৈছে। চ' সেইটো কথাকে ইয়াত মানে মাৰ্জিক মাকেই কৈছে, বুজিব পাৰিছা? ইয়া, মাৰ্জি looked up. Not yet, মাম্মা। মাৰ্জি তাৰপিছত চাই পিনে কৈছে, not yet, এতিয়ালৈকে হোৱা নাই মাম্মা। আৰে মা, এতিয়ালৈকে হোৱাই নাই। চ' এনেকুৱা ধৰণে কৈছে। Now, said Mrs. Jones, and it's probably time for Tommy too. তাৰপিছত যেতিয়া নেকি মাৰ্জিয়ে মাকক ক'লে, মা এতিয়া নাই হোৱা, অ'কে, মা এতিয়ালৈকে হোৱাই নাই। তাৰপিছত মাৰ্জিৰ মাকে কৈছে যে কি, আৰে হৈ গ'ল, কেলে নাই হোৱা, নাও এতিয়াই হৈ গ'ল। এণ্ড ইটছ প্ৰবেবলি টাইম ফৰ টমি টু, আৰু এই যি সময়ে টমিৰ কাৰণে একেই চাগে, মানে টমি জাষ্ট মাৰ্জিতকৈ 2 বছৰহে ডাঙৰ। অ'কে, মানে এতিয়া তোমালোকে এটা কথা কোৱাচোন, নিজে মেমৰাইজ কৰা যে মাৰ্জি বয়স কিমান আৰু টমি বয়স কিমান। মাৰ্জি বয়স কিমান, আৰু মাৰ্জি বয়স হৈছে 11 years আৰু টমি বয়স হৈছে 13 years। মোৰে মনত থাকি গ'ল, চোৱাচোন, মই তোমালোকৰ 9 ক্লাছৰ নহয়, তথাপি মোৰ মনত থাকি গৈছে। চ' তোমালোকেও এইটো কথা মনত ৰাখিবা, তোমালোকে 2 নম্বৰ পাবাই। অ'কে, বুজি পালা ইয়ালৈকে? অ'কে, ডাইৰেক্ট 9 নম্বৰ পৰা ষ্টাৰ্ট কৰোঁ। অ'কে, maybe he said nonsently মানে ময়ো মানে ডিক্সনেৰী চাব লাগিব, ময়ো ইয়াৰ মিনিংটো বুজি নাপাওঁ, মানে কিন্তু পিছত আকৌ পঢ়িলে অট'মেটিকলি বুজি পাই যাম। He walked away wasting the dusty old book breathed his arm মানে কি বাৰু? আৰ্ম মানে হৈছে বাহু মানে কি বুলি ক'ম তোমালোক, ক্লাকতি। অ'কে, ক্লাকতি বুলি বুজি লোৱা। চ' তাৰপিছত কি হ'ল, যেতিয়া নেকি মাৰ্জি আৰু টমিৰ দুটাৰ স্কুল টাইম হৈ গ'ল, দেন কি হ'ল, মাৰ্জি আৰু টমিৰ যি মানে মাৰ্জিয়েতো টমিৰ বুকখন পঢ়ি আছিলে, তাৰপিছত কি কৰিলে, টমিয়ে মাৰ্জিৰ পৰা বুকখন লৈ পিনে নিজৰ আৰ্মত ভৰাই পিনে সি ৱাল্ক কৰিবলৈ মানে ৱাল্ক এৱে কৰিলে, মানে গুচি গৈছে। অ'কে, খোজকাঢ়িবলৈ ধৰিলে, মানে তাৰ পৰা গুচি গ'ল। অ'কে, ইমানলৈকে এনেকুৱা ধৰণে বুজি লোৱা। মাৰ্জি ৱেণ্ট ইন টু দ্য স্কুল ৰুম, মাৰ্জি তাৰপিছত স্কুল ৰুমলৈ গ'ল। অ'কে, ৱেণ্ট মানে হৈছে যোৱা। অ'কে, ইট ৱাজ ৰাইট নেক্সট টু হাৰ বেডৰুম। অ'কে, এইটো বহুত ফানি হয়। চোৱা, বৰ্তমান তোমালোকৰ নতুবা আমাৰ কলেজ বহুত দূৰ হয়। এতিয়া মোৰ কলেজ আমাৰ ঘৰৰ পৰা 5 কিলোমিটাৰ আঁতৰত হয়, তোমালোকৰ স্কুল তোমালোকৰ পৰা কিমান দূৰ হয় নাজানো।
কিন্তু মাৰ্জিৰ যি ক্লাছৰুম সেই ক্লাছৰুম মাৰ্জিৰ পুৰা একদম ওচৰতে হয় মানে মাৰ্জিৰ বেডৰুমৰ কিনাৰতে হয় বুজি পাইছা অ'কে and the mechanical teacher was on and waiting for her আৰু সিহঁতৰ যিজন মেকানিকেল টিচাৰ যিজন যন্ত্ৰ মানৱ যিজন যন্ত্ৰ ছাৰ সেই মেকানিকেল টিচাৰজন সিহঁতৰ কাৰণে ৱেইট কৰি আছে মানে ৰখি আছে আৰু মাৰ্জি আহিব টমি আহিব এনেকুৱা ধৰণে অ'কে it was always on at the same time every day except Saturday and Sunday আৰু এইটো মানে সদায় ডেটো ছেইম হয় ছেইম ডে হয় except Saturday আৰু Sunday মানে দেওবাৰ আৰু শনিবাৰ আৰু দেওবাৰ বাহিৰে মানে ছেইম ডেট সিহঁতৰ ক্লাছবিলাক ষ্টাৰ্ট হয় বুজি পালা because her mother said little girls learn better if they learned at a regular hour okay যদি এজনী মানে সৰু ছোৱালীয়ে ৰেগুলাৰ লাৰ্ণ কৰিবলৈ ট্ৰাই কৰে যদি এজনী সৰু ছোৱালীয়ে যদি ৰেগুলাৰ শিকিবলৈ ট্ৰাই কৰে তেতিয়া মানে বহুত বেছি কথা লাৰ্ণ কৰিব পাৰিব অ'কে যেতিয়া মানুহ সৰু হৈ থাকে যেতিয়া মানুহৰ এজটো কম হৈ থাকে দেন তেতিয়া যদি মানে মানুহজনক নতুবা এতিয়া তোমালোক সৰু হৈ আছা অ'কে 9 ক্লাছত পাইছাগৈহে তোমালোক হয় তোমালোকৰ ফেচবুক ইনষ্টাগ্ৰাম আছে বা তোমালোক ডাঙৰ হোৱা নাই এতিয়ালৈকে অ'কে চ' এইটো কথা মাইণ্ড নকৰিবা ভিডিঅ'টো ডিছলাইক নকৰিবা হা জাষ্ট ধেমালি কৰিবৰ কাৰণে কৈছোঁ অ'কে চ' যেতিয়া মানুহ সৰু হৈ থাকে মানুহৰ এজটো কম হৈ থাকে তেতিয়া মানুহক যিবিলাক কথা শিকোৱা যায় সেইবিলাক কথা সোনকালে মনত ৰয় আৰু যেতিয়া নেকি বুঢ়া হৈ গ'লে মানুহৰ কথাবিলাক মনত নোৰোৱা হয় সেই কথাটোকে মাৰ্জিৰ মাকে মাৰ্জিক ক'বলৈ ট্ৰাই কৰিছে মানে মাৰ্জিক বুজাব ট্ৰাই কৰিছে অ'কে বুজি পাইছা ইয়া ভেৰি গুড the skin was lit up and it said today's arithmetic lesson is on the addition of proper fraction please insert yesterday homework and in the proper slot এটা বহুত ফানি থিং হয় আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই ইমান লাহে লাহে কিয় পঢ়াইছোঁ চোৱা মই যদি তোমালোকক স্পীড কৈ যাম যে কি দ্য স্কিন ৱাজ লিট আপ এণ্ড ইট ছেইড মই যদি এনেকৈ নপঢ়াই পিনে দ্য স্কিন ৱাজ লিট আপ এণ্ড ইট ছেইড তোমালোকে কি বুজি পাবা একো বুজি নোপোৱা সেইটো কাৰণে মই তোমালোকক এটা ৱৰ্ড কৈ গৈছোঁ অ'কে চ' তাৰপিছত কি হ'ল মাৰ্জিয়ে সিহঁতৰ ক্লাছৰুম পাইলেগৈ ক্লাছৰুম পোৱাৰ পিছত মানে সিহঁতৰ মেকানিকেল টিচাৰজনটো তাৰ কাৰণে ৰখিয়ে থাকে তাৰপৰা মেকানিকেল টিচাৰজনে মাৰ্জিক মানে কৈছে যে কি য়েষ্টাৰডে যিসমূহ হোমৱৰ্ক অ'কে যোৱাকালি যিসমূহ হোমৱৰ্কসমূহ এটা প্ৰপাৰ শ্লাইডত ইনচাৰ্ট কৰা অ'কে প্ৰপাৰ এটা ছেটত মানে ভৰাই দিয়া অ'কে তোমালোকৰ যদি কম্পিউটাৰ ক্লাছ লোৱা তোমালোকে তেতিয়া তোমালোকে গম পাবা যে এটা মানে ডিভিডি ভৰোৱা যিটো ছেকশ্যন থাকে সেই ডিভিডি ভৰোৱা ছেকশ্যনটো খুলি পিনে ডিভিডিটো ভৰাই পিনে আকৌ ইনচাৰ্ট কৰিব লাগে চ' সেইটো ছেইম কথা ইয়াত হৈছে মানে কি মাৰ্জিহঁতৰ যি হোমৱৰ্কসমূহ মানে তেওঁলোকক এটা ডিজিটেলি যিহেতু দিয়া হয় মানে কম্পিউটাৰ চিষ্টেম মানে কম্পিউটাৰ দিয়া হয় আৰু সেইসমূহ সিহঁতি মানে ঘৰত কৰি পিনে পেন ড্ৰাইভত কপি কৰি পিনে আকৌ ইনচাৰ্ট কৰিবলগীয়া হয় তোমালোক যদি কম্পিউটাৰ ষ্টুডেণ্ট হয় দেন বুজি পাবা কথাসমূহ অ'কে চ' সেই অনুপাতে মাৰ্জিহঁতৰ যি হোমৱৰ্কসমূহ মানে মেকানিকেল টিচাৰজনে সিহঁতক মানে এটা প্ৰপাৰ শ্লটত ইনচাৰ্ট কৰিব কৈছে মানে ভৰাই দিব কৈছে বুজি পালা ইয়া বুজি পাবা 10 নম্বৰ পৰা মন কৰা মাৰ্জি ডিড চ' with a sink she was thinking about the old schools they had when her grandfather মানে ককা দেউতাক অ'কে মই তোমালোকক আগতে নক'লোঁ বাৰু বাট ককা দেউতাক মানে মাৰ্জিৰ গ্ৰেণ্ডফাদাৰ মানে মাৰ্জিৰ যি ককা দেউতাক সেই ককা দেউতাকৰ বাপেক অ'কে বুজি পাইছা ফাদাৰ ৱাজ এ লিটল বয় তাৰপৰা মাৰ্জিয়ে সেইটো মানে মাৰ্জি তাৰপৰা নিজৰ ৰুম পালেগৈ নিজৰ ক্লাছৰুম পালেগৈ তাৰপৰা ভাবিছে তাই মানে স্কুলৰ কথাসমূহ ভাবিছে যিহেতু তাই মানে কিতাপখনৰ বিষয়ে কিতাপখন পঢ়ি আহিছে নহয় জানো সিহঁতি যিহেতু মোৰ আগতে দেখিয়ে পোৱা নাই প্ৰথম দেখি পিনে পঢ়িছে বুজি পাইছা তাৰপিছত মানে ভাবিছে আৰে যেতিয়া নেকি তাই ককা দেউতাক স্কুল আছিলে তেতিয়া কি ভাল আছিলে চ' এনেকুৱা ধৰণে ভাবিছে বুজি পাইছা অল দ্য কিডছ ফ্ৰম দ্য হোল এতিয়া তোমালোকে এটা কথা মন কৰা অল দ্য কিডছ মানে কি বাৰু কিডছ মানে হৈছে বাচ্চা মানে কি মানে লিটল বয় কথা কোৱা হৈছে ইয়াত লিটল বয় বুলি দিব পাৰিলা হয় কিন্তু ইয়াত লিটল বয় বুলি দিয়া নাই অ'কে চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বৰ্তমানলৈকে চোৱা 44 মিনিট হ'ল তোমালোকে ঠাণ্ডা পানী খাই লোৱা অ'কে মানে তোমালোকে তেতিয়া
ইমান দীঘল ভিডিঅ' তোমালোকে চাব নোৱাৰা অ'কে ময়ো এতিয়া UPSC কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ মানে মানে UPSC বুলি কোৱা লগে বুজি পোৱাই তোমালোকে চ' সেইটো কাৰণে ময়ো আন একাডেমিত ক্লাছ কৰোঁ অ'কে 34,000 দি পিনে প্ৰিমিয়াম ক্লাছেছ লৈ থৈছোঁ মই চ' ময়ো বুজি পাওঁ কিমান এইটো হাৰ্ড হয় অ'কে চ' সেইটো কাৰণে তোমালোকে ঠাণ্ডা পানী খাই ল'বা অকণমান ৰিলেক্স লৈ লোৱা ভিডিঅ'টো ইমানতে প'ষ্ট কৰি পিনে ইমানকৈ পঢ়িব মানুহে নোৱাৰে ঠিক আছে এঘণ্টা পঢ়ি তোমালোকে 15 মিনিট ৰেষ্ট ল'বা 2 ঘণ্টা পঢ়ি পিনে তোমালোকে আধা ঘণ্টা ৰেষ্ট ল'বা 3 ঘণ্টা পঢ়ি পিনে তোমালোকে 1 ঘণ্টা ৰেষ্ট ল'বা মানে মগজটো ইমান আমাৰ লৈ ল'ব নোৱাৰে ইয়াৰ বুজি পাইছা অ'কে অকণমান ৰেষ্ট লৈ লোৱা অ'কে ৰেষ্ট ল'লা চাগে ইয়া লাফিং এণ্ড শ্বউটিং ইন দ্য স্কুল ইয়াৰ্ড sitting together in the schoolroom going home together at the end of the day they learned the same things so they could help one another with the homework and talk about it so তাৰপিছত যেতিয়া নেকি মাৰ্জিয়ে তাৰ যি মেকানিকেল টিচাৰ ওচৰ পালেগৈ মানে মাৰ্জিয়ে যেতিয়া ক্লাছ পালেগৈ আৰু ক্লাছটো মাৰ্জিৰ ওচৰতে আছে মাৰ্জি যি বেডৰুমৰ ক্লাছ মানে বেডৰুমৰ ওচৰতে মাৰ্জিৰ ক্লাছ ৰুমটো আছে অ'কে এইটো বহুত ফানি থিং হয় অ'কে আমাৰ নিচিনা বহুত দূৰত স্কুলসমূহ নাই অ'কে ইয়াত আমাক এইটো কথাই বুজাব বিচাৰিছে 10 নম্বৰ পেৰাগ্ৰাফটোত যে মাৰ্জিৰ যি মানে মাৰ্জিয়ে মানে তাৰ যি ৰুমলৈ গৈ পিনে ভাবিছে মানে স্কুল ৰুমৰ কথা কোৱা গৈছে মাৰ্জিয়ে স্কুল ৰুমলৈ গৈ পিনে মাৰ্জিয়ে ভাবিছে যে কি আগতে কি ভাল আছিলে যেতিয়া মাৰ্জিৰ গ্ৰেণ্ডফাদাৰ যেতিয়া এজন ষ্টুডেণ্ট আছিলে যেতিয়া লিটল বয় আছিলে এজন সৰু বাচ্চা আছিলে তেতিয়া কি ভাল আছিলে সিহঁতি একেখন স্কুলতে পঢ়িছিলে একেখিনি কথাকে শিকিছিলে আৰু সিহঁতক যিসমূহ হোমৱৰ্ক প্ৰভাইড কৰিছিলে টিচাৰে হোমৱৰ্কসমূহ ইজনে আনজনৰ লগত শ্বেয়াৰ কৰিব পাৰিছিলে অ'কে যি ধৰণে তোমালোকে বৰ্তমান তোমালোকৰ হোমৱৰ্কসমূহ শ্বেয়াৰ কৰা অ'কে বুজিব পাৰিছা ইয়া এইটো বহুত মানে ভাল আছিলে বুলি মানে মাৰ্জিয়ে মনতে ভাবিছে অ'কে এণ্ড দ্য টিচাৰ্ছ ৱেৰ পিপুল আৰু যিসমূহ টিচাৰসমূহ মানুহ আছিলে সিহঁতৰ নিচিনা মানে মাৰ্জিহঁতৰ যিহেতু এজন মেকানিকেল টিচাৰ এজন যন্ত্ৰ মানুহ অ'কে এটা ৰবট হয় মাৰ্জিহঁতৰ টিচাৰ হৈছে এটা ৰবট কিন্তু যেতিয়া নেকি মাৰ্জিৰ ককা দেউতাক লিটল বয় আছিলে তেতিয়া সিহঁতৰ মানে যিজন টিচাৰজন এজন মানুহ আছিলে অ'কে বুজি পাইছা এণ্ড দ্য মেকানিকেল টিচাৰ ৱাজ flashing on the skin when we add fraction 1/2 and 1/4 তাৰপৰা etc. Margie was thinking about how the kids must have loved it and the old days. She was thinking about the fun they had. Okay, এতিয়া তোমালোকৰ লেচনটো নাম আহিছে মন কৰা চ' তাৰপিছত মাৰ্জিয়ে ভাবিছে মানে মাৰ্জিহঁতৰ যিহেতু এজন মেকানিকেল টিচাৰ কিন্তু তাৰ মাৰ্জিৰ গ্ৰেণ্ডফাদাৰকে মানে মাৰ্জি নহয় টমিৰ গ্ৰেণ্ডফাদাৰে যেতিয়া নেকি মানে এটা লিটল বয় আছিলে তেতিয়া মানে যিসমূহ মানে ফাংচন সিহঁতে মানে ফাংচন মানে কি বাৰু ফাংচন মানে হৈছে বৈশিষ্ট্যই হয় চ' ছাত্ৰ ছাত্ৰীসকল কি হয় চোৱা মই আমাৰ কলেজত অসমীয়া মিডিয়াম বাৰু বাট মই ইংলিছ মিডিয়ামৰ মানে ইংলিছত আনচাৰসমূহ লিখোঁ সেইটো কাৰণে কেতিয়াবা মানে কিছুমান ইংলিছ ৱৰ্ড মানে অসমীয়াত মানে কনভাৰ্ট কৰিবৰ কাৰণে বহুত প্ৰব্লেম হৈ যায় চ' সেইটো মাইণ্ড নকৰিবা তোমালোকে বুজি পাবাই অভিয়াছলি মই জানো এইটো কথা চ' মাৰ্জিয়ে এইটো কথা ভাবিছে যে কি যেতিয়া নেকি তাৰ ককা দেউতাক যেতিয়া স্কুলত গৈছিলে তেতিয়া সিহঁতে কিমান ভাল আছিলে সিহঁতে নিজৰ হোমৱৰ্কসমূহ এটাৰ লগত আনটো শ্বেয়াৰ কৰিছিলে তোমালোকে যিধৰণে কৰা অ'কে ত' সিহঁতে কিমান ভাল পাইছিলে বাৰু মানে সেইবিলাক কথাকে মানে তাই নিজৰ ক্লাছৰুমলৈ গৈ পিনে ভাবিছে আৰু সিহঁতে যিসমূহ ফান পাইছিলে মানে সিহঁতি বুলি কোৱাৰ লগে কাৰ কথা বুজোৱা গৈছে বাৰু ইয়াত মাৰ্জিয়া টমিৰ কথা বুজোৱা যোৱা নাই অ'কে মাৰ্জিয়া টমিৰ যি গ্ৰেণ্ডফাদাৰ ককা দেউতাকৰ কথা ইয়াত বুজোৱা গৈছে বুজি পাইছা অ'কে মাৰ্জিয়াটো এনেকৈ ভাবিছে যে কি যেতিয়া নেকি সিহঁতৰ সিহঁতৰ যেতিয়া ককা দেউতাক যেতিয়া ছাত্ৰ অৱস্থাত আছিলে তেতিয়া কি ধুনীয়া পাইছিলে বাৰু সিহঁতি চ' এনেকুৱা ধৰণে মানে মাৰ্জিয়ে নিজৰ ক্লাছৰুমলৈ গৈ পিনে ভাবিছে বুজি পালা মানে সিহঁতি যিসমূহ ফান পাইছিলে যিসমূহ মানে সিহঁতৰ লাইফটো যিধৰণে এনজয় কৰিছিলে যিধৰণে সিহঁতৰ লাইফটো লিভ কৰিছিলে সেইটো কথা মানে মাৰ্জিয়ে ভাবিছে অ'কে চ' বুজি পালানে বাৰু লেচনটো কিবা এটা বুজি পাব পাৰা মানে অৱশ্যে পাবা কাৰণ নাপাবলগীয়া ইয়াত কোনো কথা নাই তোমালোকক
ইমান সৰলকৈ বুজাই দিছোঁ আৰু তোমালোকে ইউটিউবত বিচৰা এনেকুৱা ধৰণে মই তোমালোকক যি ধৰণে প্ৰেজেণ্টেশ্যনৰ সহায়ত ভিডিঅ'সমূহ দি দিওঁ মানে এনেকুৱা ধৰণে তোমালোকে নোপোৱা ইউটিউবত ভিডিঅ' আৰু তোমালোকৰ উপকাৰ হওক বুলি মই ইমান সৰল অসমীয়াত বুজাওঁ। চোৱা ভিডিঅ'টো কিমান দীঘল হ'ল 49 মিনিট হৈ গ'ল বৰ্তমানলৈকে আৰু দীঘল হ'বলৈ আছেই অ'কে আৰু 10 মিনিট লাগিব তোমালোকক মই আৰু এক্সপ্লেইন কৰোঁতে। চ' বেচিকেলি তোমালোকে এইটো কথা ভাবা এই লেচনটোৰ পৰা যে এই লেচনটো এটা ট'টেলি ফিউচাৰিষ্টিক লেচন হয়, এটা ভৱিষ্যত কালৰ ওপৰত ভিত্তি কৰি কিনে মানে লিখা লেচন হয়, বুজি পালা? আজিৰ পৰা শ বছৰৰ পাছত যেতিয়া নেকি আমাৰ পৃথিৱীৰ পৰা এডুকেশ্যন ছিষ্টেমটো বৰ্তমানৰ নিচিনা হৈ নাথাকিব অ'কে, আমাক যি ধৰণে স্কুলত নতুবা কলেজত এজন টিচাৰ আহি পিনে আমাক লেকচাৰ দিয়ে, আমাকহে লেকচাৰ দিয়ে, তোমালোককতো পঢ়ায় কিতাপত অ'কে, তেতিয়া তোমালোকক মানে এতিয়া আমাক যি ধৰণে পঢ়ায় এই ছিষ্টেমটো এটা সময়ত আমাৰ পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব অ'কে, তাৰপিছত গোটেই বস্তুটো এটা ডিজিটেল ৰূপ পাই যাব অ'কে, এটা মানে হেৰি পাই যাব, এটা কি বুলি কোৱা হয় এইটোক মানে এটা ডিজিটেল বুলি ডিজিটেল মানে অসমীয়াত কি বাৰু অ'কে ময়ো পাহৰিলোঁ। চ' সেই বস্তুটোৰ কথা ইয়াত বুজোৱা গৈছে, ধৰিব পাৰিছা অ'কে। আৰু তাতে মানে টমীয়ে এখন কিতাপ বিচাৰি পায় আৰু কিতাপখনত বহুত দিনীয়া কিতাপ হয়, বহুত পুৰণা কিতাপ, আৰু যিহেতু সিহঁতে কিতাপ দেখিয়ে পোৱা নাই, সিহঁতেতো কম্পিউটাৰতে পঢ়ে নহয় জানো। চ' সেইটো কথাকে মানে ইয়াত এক্সপ্লেইন কৰা গৈছে কি হৈছে কি নাই হোৱা, স্কুলবিলাক কেনেকুৱা আছিলে আগৰ দিনত, চ' সেইটো কথাকে ইয়াত এক্সপ্লেইন কৰা গৈছে। চ' তোমালোকৰ ক্লিয়াৰ হ'লনে বাৰু লেচনটো? ইমান কষ্ট কৰি তোমালোকৰ কাৰণে বনাইছোঁ ভিডিঅ'টো, ইমান নন ষ্টপ লেকচাৰ দি পিনে, ক্লিয়াৰ হ'বই লাগিব আৰু অৱশ্যে হ'ব, কিয় নহ'ব। চ' ছাত্ৰ ছাত্ৰীসকল এইটোৱে আছিল তোমালোকৰ লেচন, প্ৰথম লেচন। ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইয়াত যিসমূহ কুৱেশ্যন দিছে, হাউ অল্ড আৰ মাৰ্জি এণ্ড টমি, চ' এইখিনি আনচাৰটো মই তোমালোকক প্ৰভাইডটো কৰিম, 100% চিয়'ৰ তোমালোকক প্ৰভাইড কৰিমেই, এইটো তোমালোকে টেনশ্যন ল'বই নালাগে অ'কে। তোমালোকে মানে বেলেগ দোকানৰ পৰা কিবা কিতাপ কিনি আনিব দৰকাৰ নাই, মাষ্টাৰ চাজেশ্যন কিবা কিবি অ'কে। ছাত্ৰ ছাত্ৰীসকল এই যিখিনি তোমালোকৰ কুৱেশ্যন আনচাৰ আছে, যিমানখিনি কুৱেশ্যন আনচাৰ আছে সেইখিনি কুৱেশ্যন আনচাৰ উপৰিও এক্সট্ৰা যিমান তোমালোকৰ এক্সামত আহিব পৰা কুৱেশ্যন আনচাৰ আছে, গোটেইখিনি কুৱেশ্যন আনচাৰ লিংক ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত দিয়া আছে। কেৱল মাত্ৰ তোমালোকে 20 টকা মানে পইচা প্ৰভাইড কৰিলে সেই কুৱেশ্যন আনচাৰসমূহ ডাউনলোড কৰিব পাৰিবা। মানে এই যিটো লেচন দ্য ফান ডে, এই লেচনটোত যিমানখিনি কুৱেশ্যন আছে, যিমানসমূহ আনচাৰ আছে, যিমানসমূহ মানে শ্বৰ্ট কুৱেশ্যন ওলাব পাৰে, গোটেইখিনি তোমালোকৰ কাৰণে মই এটা PDF ফাইল বনাই পিনে ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত লিংক দি থৈ দিছোঁ, PDF বুলি লিখি থৈ দিয়া থাকিব। তোমালোকে যদি সেই লিংকত ক্লিক কৰা তেতিয়া এই যিখিনি কুৱেশ্যন আনচাৰ A to Z কুৱেশ্যন আনচাৰ তোমালোকে ডাউনলোড কৰিবলৈ সক্ষম হ'বা অ'কে। কিন্তু তোমালোকে তাত 20 rupees প্ৰভাইড কৰিব লাগিব। মানে চোৱা মানে কি হয়, মানে এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় গম পাইছা, আৰু বহুত কথা আহি পৰে, মোৰ এটা টীম চলাবলগীয়া হয়, এটা ইউটিউব চেনেল চলোৱা ইমান ধেমালি কথা নহয়, আৰু মই এইটো যিহেতু এডুকেশ্যন চেনেল হয়, বহুত মানুহ জড়িত হৈ আছে ইয়াৰ লগত, এটা PDF বনাবলৈ যাওঁতে বহুত কষ্ট কৰিবলগীয়া হয় অ'কে। চ' সেইটো কাৰণে তোমালোকৰ এই যিটো লেচনটো A to Z তোমালোকৰ ক্লিয়াৰ হৈ যাব। তোমালোকে যদি বৰ্তমানলৈকে যদি তোমালোকে মোৰ ভিডিঅ'টো চাই আছা, তেতিয়া তোমালোকে ভাল পাইছা কাৰণে চাই আছা, মই গম পাইছোঁ ঠিক আছে। চ' তোমালোকে জাষ্ট 20 rupees প্ৰভাইড কৰিব লাগিব। জাষ্ট তোমালোকে ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত যি লিংক দিয়া আছে সেই লিংকত ক্লিক কৰা, তাত গৈ পিনে বাই নাওত ক্লিক কৰিবা। বাই নাওত ক্লিক কৰাৰ লগে লগে তোমালোকৰ তাত 20 rupees প্ৰভাইড কৰিবলৈ আহিব। তোমালোকে এনি অপশ্যনৰ দ্বাৰা তোমালোকে পে'মেণ্ট কৰিব পাৰা, গুগল পে', ফোনপে', পে'টিএম, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, এনিথিং, মানে যিকোনো অপশ্যনৰ সহায়ত তোমালোকে পে'মেণ্ট কৰিব পাৰা। আৰু সেই পে'মেণ্ট যদি তোমালোকে কৰা, এই যিখিনি কুৱেশ্যন আনচাৰ A to Z কুৱেশ্যন আনচাৰ, মানে বেলেগৰ নিচিনা কুৱেশ্যনৰ আনচাৰ নোপোৱা, একদম শ্বৰ্ট ফৰ্মত পাবা অ'কে, একদম শ্বৰ্টকৈ পাবা। যিকেইটা কুৱেশ্যনৰ আনচাৰ একদম সহজ হয়, একদম বুজিবলৈ অধিক উজু হয়, একদম শ্বৰ্টকৈ অ'কে। ইয়াত কুৱেশ্যন মানে তোমালোকৰ মানে কিতাপখনত যিমানখিনি আনচাৰ কুৱেশ্যন আছে সেই কুৱেশ্যনখিনিতো পাবাই, আৰু এক্সট্ৰা যিমান কুৱেশ্যন আনচাৰ এক্সামত আহিব সেই গোটেইখিনি কুৱেশ্যন আনচাৰ এই লেচনটো তোমালোকৰ কাৰণে প্ৰভাইড কৰি দিয়া হৈ গৈছে। ভিডিঅ'টো মানে তলৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। ছাত্ৰ ছাত্ৰীসকল ইমানেই আছিল এইটো ভিডিঅ'টো 1 hour হৈ গ'ল। চ' ইমান দেৰিলৈকে ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ তোমালোকক। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আগলৈও মানে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ভিডিঅ'টো যদি ভাল পালা এটা লাইক কৰি দিবা। ইমান কষ্ট কৰি ভিডিঅ'টো তোমালোকৰ কাৰণে বনাইছোঁ ঠিক আছে। আৰু কুৱেশ্যন আনচাৰসমূহ ডাউনলোড কৰিবলৈ নাপাহৰিবা। আৰু তোমালোকেতো ভয় খাব নালাগে যে কি মই পইচাটো দিয়াৰ পিছত পে'মেণ্ট কৰাৰ পিছত দাদাই কুৱেশ্যন আনচাৰখিনি দিব নিদিয়ে, এনেকুৱা ধৰণে ভাবিব নালাগে। তোমালোকে যেতিয়া
বাই নাওত ক্লিক কৰিবা তাৰপিছত যেতিয়া নেকি তোমালোকে নিজৰ ইমেইল আইডিটো তাত ছাবমিট কৰিবা তোমালোকে পে'মেণ্ট কৰা -0.1 ছেকেণ্ডৰ ভিতৰতে তোমালোকলৈ ইমেইল গুচি যাব মই ইমেইল দি দিম তোমালোকক মানে -0.1 ছেকেণ্ডৰ ভিতৰত তোমালোকে ইমেইল পাই যাবা অ'কে আৰু এই যিটো চিষ্টেম এই চিষ্টেমটো বনাওঁতে মোৰ 1000 টকা মোৰে নিজৰ খৰচ হৈছে অ'কে মানে ইনষ্টেণ্টলি যিটো চিষ্টেম মই বনাই থৈছোঁ অ'কে চ' সেইটো তোমালোকে ভয় খাব নালাগে 100% তোমালোকে কুৱেশ্যন আনচাৰখিনি পাবাই ঠিক আছে জাষ্ট 20 ৰুপিজ 20 ৰুপিজত আজিকালি কি পায় ভাবি চোৱা কিন্তু তোমালোকৰ কাৰণে মই কিমান কষ্ট কৰি এই লেচনটোত যিমান কুৱেশ্যন আনচাৰ আছে তোমালোকৰ কাৰণে এই কুৱেশ্যন আনচাৰখিনি তোমালোকক প্ৰভাইড কৰি দিছোঁ অ'কে চ' ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ বাবে আৰু কুৱেশ্যন আনচাৰখিনি ডাউনলোড কৰিবলৈ নাপাহৰিবা ঠিক আছে আৰু নেক্সট ভিডিঅ'ত আমি তোমালোকৰ নেক্সট যিটো লেচনটোৰ নাম হৈছে দ্য চাউণ্ড অফ মিউজিক সেই লেচনটোৰ ওপৰত আমি ডিছকাশ্যন কৰিম ঠিক আছে চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'